ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জিত ডেইলি ব্লগৰ পৰা আজি আকৌ লং ভিডিঅ' এটা লৈছোঁ। এইটো 31 তাৰিখৰ দিনাখন মানে ৰাত্ৰি ভিডিঅ' হয় দেই। আমাৰ ঘৰত এইফালে ইয়াত আটাইকেইজনী পূৰা কিটচেনত কামাই পেলাই বজাৰ পাতি আনি কৰি থৈ দিছে বাৰু। মানে কি বনোৱা সিজোৱা কৰি থাকিম আৰু লাহে লাহে। তাৰপিছতে এইফালে ওপৰতে ভাইটিয়ে হাঁহৰ মাংস বনাই আছে বাৰু ধুনীয়াকৈ। এয়া চাওকচোন, হাঁহৰ মাংস খাই কোনে কোনে ভাল পায় বাৰু জনাব দেই। ওপৰতে একদম গোটেই মুখাই চাহ লৈ আহিছোঁ, কিবা কিবি আছিলে। এইফালে পেটিছ আনিছিলে, এইফালে বুন্দিয়া লাডু আনিছিলে, এনেকৈ গোটেই মুখাই। তাৰপিছত বেটাহঁত আহিছে সেই ওপৰৰ ৰুমতে, সিহঁতলৈ চাহ লৈ আহিছোঁ। ইয়াতে গোটেই মুখাই ইয়াতে আহি বহিছোঁ। এইফালে টিভি মানে লাগি আছিল আচলতে, সেইকাৰণে মই গোটেই ভইচখিনিয়ে মানে হেৰি কৰি দিলোঁ, দি পেলাই আকৌ নিজেই ভইচ দিছোঁ বাৰু। গোটেই মুখাই ওপৰতে চাহ তাহ খাইছোঁ কৰিছোঁ। ইয়াত গোটেইখিনিকে এবাৰ দেখুৱাই দিছোঁ। চব চাহ খাই আছে। চাহ খাই মানে একদম পূৰা হাঁহি ধেমালি কৰি পূৰা কথা পাতি আছিলোঁ বাৰু আটাইবোৰ খাই। ভালো লাগিছিলে বাৰু। তাৰপিছত এইফালে আকৌ মাংসৰ ওচৰলৈ আহি গ'লোঁ। মাংসৰ কথা আছে নহয়নে বাৰু। এইফালে হাঁহৰ মাংস খুব ধুনীয়া হৈছিলে, সেইদিনাখন বহুত টেষ্টি হৈছিলে আচলতে। ভিডিঅ'টো দিমকৈ মানে আচলতে থাকিয়ে গৈছিল, আজি বোলো নাই ভিডিঅ'টো দি দিওঁ। তাৰপিছত এইফালে চালাড বনাইছিলোঁ। তাৰপিছতে ধুনীয়াকৈ কথা পাতি তাৰপিছত আহিলোঁ তলত, আকৌ গোটেই মুখ আহি তল পালোঁহি। তলত আহি আটাইকেইজনীয়ে কথা পাতি আছোঁহি। ভাইটিয়ে বাৰু বনাই আছিলে, সেইকাৰণে আমি কামখিনি কৰি মেলি লৈ তাৰপিছত আটাইকেইজনী আহি গ'লোঁ, কথা পাতি আছোঁ। অকণ বোলো ভিডিঅ' কৰি থওঁ। তাৰপিছতে মই ফটো মাৰিবলৈ লৈছিলোঁ, তাৰপিছত গৈ দেখিছোঁ ভিডিঅ' হৈ আছে। তাৰপিছত তথাপিও বৌ একদম পূৰা পজ দি আছে ইফালৰ পৰা সিফালে। তাৰপিছত মই ভিডিঅ' হ'ল যেতিয়া ভিডিঅ' কৰিয়ে থৈ দিলোঁ, অকণমান সাঁচি থ'লোঁ। তাৰপিছতে ৰাতি ভাতৰ যোগাৰ হৈ গ'লগৈ আৰু। এফালে ওপৰতে ভাত খালোঁ সেইদিনাখন, তললৈ কঢ়িয়াই নিয়া নহ'লে আৰু। ওপৰতে ৰুমটো হেৰি হৈ আছিলে যেতিয়া, তাৰপিছত গোটেই মুখাই ইয়াতে ভাত খালোঁ। এয়া দি আছে বাৰু। মই অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈ দিছোঁ, পিছত বোলো চাব পৰা যাব বুলি ভাবি পেলাই বাৰু। তাৰপিছতে এইফালে ভাত খাবলৈ ধুনীয়াকৈ বহিছোঁ আৰু গোটেইখিনিয়ে। এইফালে পানী দি আছে ভাত বাঢ়ে। তাৰপিছতে ৰাতি এটা মুখাই দেখোন ওপৰতে শুলোহি আহি পেলাই বাৰু। এফালে তলত বিচনা হৈছে, এফালে ওপৰতো বিচনা। আমি বাৰু টিভি চাই আছোঁ, গোটেই মুখাই টিভি চাইছে। এইডোখৰ ৰাতি একদম ভূতৰ ফিল্ম লগাই লৈ পূৰা চিনেমা চোৱাত ব্যস্ত হৈ আছে একদম। তাৰপিছত এইফালে মই বাৰু শুলোঁ দিনত, মানে আমাৰ দিনতো আছিলে লগৰখিনিৰ লগত খানা আছিলে। খানা খাই কৰি আহি আকৌ ৰাতি ঘৰত খানা। মই বোলো মই শুই থাকোঁ আৰু চিনেমা চাবলৈ বাকী সময় নাই বোলো আৰু, ভাগৰ লাগিছিলে বহুত মোৰ। তাৰপিছত আমি দুজনীয়ে ওপৰত শুইছোঁ, বেটা এফালে সেয়া চিনেমা চোৱাতে ব্যস্ত হৈ আছে বাৰু। পিছদিনাখন ৰাতিপুৱা আকৌ তেনেকুৱা ভিডিঅ' একোৱেই নকৰিলোঁ। হাঁহৰ মাংস আছিলে, তাৰপিছত এইফালে গাহৰি মাংস আনিলেগৈ গৈ হাজবেণ্ডে বজাৰৰ পৰা। তাৰপিছত এইফালে বৌয়ে বনালে বাৰু গাহৰি মাংস। মই পিছে হাঁহৰ মাংসই খাইছোঁ। গাহৰি মাংস মানে হাঁহৰ মাংসখিনি খাবলৈ ইমান টেষ্টি হৈছিলে নহয় সেইদিনাখন, মানে ক'ব লাগিব আৰু। থৈ গৈছোঁ, ঘৰলৈ গুচি গ'লোঁ আচলতে 1 তাৰিখৰ দিনাখন আমি। তাৰপিছতে হ'লেও হাঁহৰ মাংস মানে কি কৰিছোঁ, একদম ফ্ৰিজত ভৰাই থৈ গৈছোঁ। আকৌ আহিছোঁ 2 তাৰিখে আহি আকৌ হাঁহৰ মাংস খাইছোঁ। মানে ইমানেই ভাল পাওঁ হাঁহৰ মাংস খাই, কোনে কোনে ভাল পায় বাৰু জনাবচোন। এইফালে আহি একদম ঘৰ পাই গ'লোঁ। ঘৰতো আকৌ একদম খানাৰ মাজত নাচ দেখিছে একদম। আচলতে গানটো কপিৰাইট লাগি যাব যে, সেইটো কাৰণে আচলতে মই গানটো নিদিলোঁ ভিডিঅ'টোকে। তাই নাচি আছিলে, খুব আচলতে ধুনীয়া নাচে তাই। মই বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছিলোঁ। একদম বনাই আছে, নাচিও আছে, নাচনীয়ে পূৰা আমাৰ। তাৰপিছত দেখিছে নাই, এইফালে বনায়ো আছে। বনোৱা কৰাত একদম পূৰা ভাল, মানে তাই নিজে একদম মানে কি নিজে যোগাৰ চোগাৰ কৰি নিজে বনোৱা সিজোৱাত মানে। সেয়া আচলতে ঘৰলৈ আহিলোঁ, বৌৰ লগৰখিনিৰ লগত খানা আছিলে সি ৰাতি। লগৰখিনিৰ লগত বুলি কওঁতে সিহঁতৰ ল'ৰা ছোৱালীখিনি আহিলে, মাকহঁত আহিছে আৰু তেনেকুৱাই আৰু, বেলেগ কোনো নাইকিয়া। তাৰপিছতে ইয়াত হ'বলা মাছ আৰু মাছ নে খাচী মাংস নে ব্ৰইলাৰ এনেকৈ কিবা এটা বনাইছিলে, মাছ বনাইছিলে আৰু তেনেকৈ বনাইছিলে। মই অকণ ভিডিঅ' ক্লিপ ৰাখি থৈ দিছিলোঁ। বহুত ঠাণ্ডাও আছিলে সিদিনাখন পূৰা আচলতে। জুইৰ ওচৰতে বহি থকা নিচিনাই হৈছিলেগৈ বাৰু। এফালে পূৰা একদম টিকলা মুখাই পূৰা নাচোন বাগোন কৰি আছে, দেখিছে নহয়। মানে কপিৰাইট লাগিব বুলিয়ে মই গানটো কাটি দিলোঁ, নিজেই ভইচ দি দিছোঁ আৰু উপায় নাইকিয়া, কাৰণ কপিৰাইট লাগি গ'লে বেয়া লাগিব ভিডিঅ'টোত মোৰ, সেইকাৰণে। তাৰপিছতে এইফালে বাইদেৱে নাচিও আছে বাৰু দেই, একদম পূৰা দেখিছে নহয়। নাচোন বাগোনত ব্যস্ত হৈ আছে পূৰা। এইফালে একদম গান লগাই লৈছে। তাৰপিছতে এইফালে অলপ সময় থৈ দিলে, মাংস নবনাই নাচি ল'লেগৈ। নাচি কৰি লৈ তাৰপিছতে ইমান সোনকালে বোলে খানা খাই নেকি, খানা সদায় দেৰিকৈ খাব লাগে। তাৰপিছতে আকৌ মাংস বনাবলৈ আহি গ'লে। এইফালে মাংস বনাওঁতে পূৰা নাচি আছে তাই। তাৰপিছত এইফালে আমিখিনি বহি আছোঁ আৰু, তাই ধুনীয়াকৈ বনাই আছে যেতিয়া আমি সেইকাৰণে বহি আছোঁ, নাচোঁ।
আচলতে গানটো লগাই দিয়াহেঁতেন ভাল লাগিলেহেঁতেন, নাচটোৰ লগত গানটো মিলি গ'লহেঁতেন, নহয়নে বাৰু? কিন্তু মানে কি কপিৰাইট লাগিব যে, সেইটো কাৰণে আচলতে মই মানে কাটি দিলোঁগৈ। তাৰপিছত এইফালে বনায়ো আছে ধুনীয়াকৈ বাৰু, আৰু খুব ধুনীয়া বনায় আচলতে। তাৰপিছত এইফালে পোৱালিখিনি একদম মানে গান বন্ধই হোৱা নাই, পূৰা গান লগাইছে। একদম সন্ধিয়া সময়ৰ পৰা গান লগাইছে একদম 12টা, 12:30, 1টামানত গান বন্ধ হৈছে নেকি। তাৰপিছতে ধুমাধুম ভাত খাইছোঁ আৰু তাৰপিছত গান বন্ধ হৈছে যেনিবা। এফালে মাংস হ'ব সময় হৈ গৈছেগৈ লাহেকৈ বাৰু। সকলোৱে এবাৰ বিহু লগালেগৈ, এফালে পূৰা এবাৰ বৌ নাচিবলৈ লাগিলগৈ বাৰু। তাৰপিছতে তেনেকৈ আচলতে ভালো লাগিলে, ফূৰ্তিও লাগিলে। এফালে আমাৰ বাজনীও গৈ পেলাই মানে চবেই যেতিয়া নাচিছে মানে কোনো ৰৈ থাকিব পৰা নাই আৰু চবেই নাচিছেগৈ গৈ এপাক এপাক। ৰান্ধনীও গৈ পেলাই নাচিবলৈ লাগিলগৈ আকৌ। মাংস বহাই লৈ তাৰপিছত আকৌ নাচিছেগৈ। আকৌ আহি গ'ল মাংস লৰাবৰ কাৰণে। সেয়া মাজে সময়ে মাংস লৰাই নাচেহি একদম। আচলতে ভালো লাগিলে, খুব ভাল লাগিলে আচলতে। ঘৰত মানে আমাৰ হাজবেণ্ডৰ ঘৰত থকাহেঁতেন ইমান এটা ফূৰ্তি নালাগিলেহেঁতেন, কিন্তু তাত সঁচাকৈ বহুত ফূৰ্তি লাগে বোলে। আমি আচলতে বিহু চিহু যিয়ে নহওক আচলতে তালৈ গুচি যাওঁ, ভাল লাগে আচলতে তাতে। খাই বৈ আকৌ ৰাতি গুচি অহা হয় কেতিয়াবা, নহবা কেতিয়াবা ভাইটি আকৌ সোনকালে গুচি আহে ইয়াত থাকিবৰ কাৰণে, আমাৰ তেনেকুৱাই হৈ থাকে। এইফালে মাও আহি পেলাই একদম পূৰা চৰিয়া এটা কিবা কাৰণত লাগে নেকি, তাৰপিছত চৰিয়া লৈ পেলাই নাচিবলৈ লাগি গৈছে। মানে নাচাত কোনো ৰৈ থকা নাই, চবেই নাচিছে আৰু এপাক হ'লেও। মই খালি ভিডিঅ' কৰিছোঁ পূৰা একদম। মা আহিলে ভাগৰ লাগিলে নাচি। তাৰপিছতে ভাত খোৱা পৰ্ব চলি গ'ল। তাৰপিছত ল'ৰা ছোৱালীখিনিক প্ৰথমতে খুৱাই দিলে, ময়ো তেতিয়া আচলতে ভাত খাই দিলোঁ ল'ৰা ছোৱালীখিনিৰ লগতে। সেইকাৰণে ভিডিঅ' কৰা নহ'ল। তাৰপিছত ইহঁত মই খাওঁতে বোলো নাই ধুনীয়াকৈ ভিডিঅ' অকণমান কৰি থওঁ। এইফালে ডাঙৰখিনিয়ে খাই আছে, অলপ অলপকৈ দি আছে, খাই আছে আৰু তেনেকৈ। তাৰপিছতে সকলোৱে খাই আছে বাৰু। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত ভাত পানী খাই আকৌ জুই ফুৱাবলৈ